যোৰহাট হাই মাদ্ৰাসাত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তৰফৰ পৰা পূৰবী দেৱীয়ে আঁত ধৰা অনুষ্ঠানটোত তেওঁ ছাত্ৰ ছাত্ৰীসকলক ছিংগল ইউজ প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে কয়। কেনেদৰে প্লাষ্টিকে পাৰিপাৰ্শ্বিক অৱস্থাৰ ক্ষতিসাধন কৰে সেই সন্দৰ্ভত সজাগতা আনিবলৈ যোৰহাট হাই মাদ্ৰাসাত প্ৰদৰ্শন কৰা হয় এক ভিডিঅ' বাৰ্তা। যোৰহাট হাই মাদ্ৰাসাৰ অধ্যক্ষ আবেদুৰ ৰহমানে এই অনুষ্ঠানৰ বিষয়ে কি ক'লে শুনো আহক। আমাৰ যোৰহাট হাই স্কুলত ধৰিত্ৰী দিৱস উপলক্ষে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে। তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হয়। তেখেতসকলে বিশেষকৈ পলিথিন ব্যৱহাৰৰ ওপৰত, পলিথিন ব্যৱহাৰে যে আমাৰ বৰ্তমান যিমান প্ৰদূষণ কৰিছে, আমাৰ শৰীৰতো আনকি পলিথিনবিলাক কেনেকৈ অনুপৰমাণু হৈ আমাৰ দেহৰ ভিতৰত সোমাই পৰিছে সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কথা ব্যক্ত কৰে। লগতে এটা তেওঁলোকে সুন্দৰ ভিডিঅ' তেওঁলোকে প্ৰদৰ্শন কৰে, যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয়। তেখেতসকলে এটা আমাৰ বিদ্যালয়ত বৃক্ষৰোপণৰ কাৰ্যসূচীও আজি উদযাপন কৰে। গতিকে তেখেতসকলক আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি অত্যন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক এনেধৰণৰ অনুষ্ঠানৰ কাৰণে পুনৰবাৰ আমি আমন্ত্ৰণ জনাইছোঁ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট NJ মিডিয়া।